মাত্ৰ ৩০০০ টকা ডাউন পেমেণ্টত আপোনালোকে লৈ যাব পাৰিব বাজাজৰ পালচাৰ হয় দিয়ক। আৰু যদি ৩০০০ টকা আপোনাৰ হাতত নাই তেনেহ'লে ২০০০ টকা ডাউন পেমেণ্ট দিয়ক আৰু লৈ যাওক বাজাজৰ প্লেটিনা। আপোনালোক সকলোৱে জানে প্লেটিনা মাইলেজৰ বাপ। আৰু যদি ২০০০ টকা আপোনাৰ হাতত নাই তেনেহ'লে ১০০০ টকা দিয়ক আৰু লৈ যাওক চিটি 110। আৰু এই সকলোবিলাক ধামাকা অফাৰ দি আছে। চাওক FMW অট'মোবাইলছ ৰহা নতুন চাৰিআলি নিয়াৰ পাঞ্জাৱ নেশ্যনেল বেংক দেখা পাইছে। মেগা লোন মেলা হ'বলৈ গৈ আছে ৮ তাৰিখৰ পৰা ১২ এপ্ৰিললৈকে। তো এতিয়া যিখিনি ষ্টক আপোনালোকে দেখি আছে এইখিনিৰ উপৰিও তেওঁলোকৰ তাত আৰু বহুত বেছি ষ্টক আছে। মই গোটেই ষ্টকখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত, গতিকে একদম শেষলৈকে চাব দিয়ক। আৰু যদি মোৰ পেজখন আজি প্ৰথম চাইছে তেনেহ'লে ফ'ল' কৰি দিব নাপাহৰিব দিয়ক। তাৰমানে মই এনেকুৱা ব্যৱসায় ৰিলেটেড ইনফৰ্মেটিভ টাইপৰ ভিডিঅ'বিলাক বনাই পেলাই বেছি ভাল পাওঁ মানে, গম পাইছেনে? আৰু এইবোৰ চাওক দেখিছে তেওঁলোকৰ ভিতৰত নতুন নতুন ষ্টক বাজাজ পালচাৰ NS 125 বুলি এখন নতুন আহিছে। এইখন চাওক ৰেড কালাৰত আহিছে আৰু কিবা অফাৰো আছে বোলে, ৰ'বচোন দাদা। আৰু যিকেইটা অফাৰ আছিলে এক্সট্ৰা সেইকেইটা কওকচোন কি কি আছিলে? আপোনাৰ প্ৰত্যেকখন গাড়ীৰ লগত এটা এক্সাইটিং গিফ্ট পাব, আচ্ছা স্পেচিয়েল হেলমেট পাব, আৰু আপোনাৰ আমাৰ লোন মেলাৰ কাৰণে ৫ লিটাৰ পেট্ৰল ফ্ৰীকে পাব। আৰু আপোনাৰ যোনখিনি এচেছৰিজ থাকে গাড়ীৰ লগত, যেনেকৈ আপোনাৰ চাইড গাৰ্ড হৈ গ'ল, গ্লাছ হৈ গ'ল, সেই বস্তুখিনি আমি আপোনাক ফ্ৰীকে লগাই দিম। সেইটো কাৰণে এক্সট্ৰা আপুনি পে' কৰিব নালাগে। আচ্ছা আচ্ছা আচ্ছা, ফ্ৰী হ'ব নেকি? ফ্ৰী হ'ব। অ'কে। মানে চাওক যিখিনি এক্সেছৰিজ থাকে বেলেগ ডিলাৰত আপোনালোকে গ'লে সেইখিনি বিনিময়ত আপোনালোকে পইচা দিব লাগিব, কিন্তু এই FMW অট'মোবাইলছে এই যি বিহু আৰু ঈদৰ উপলক্ষে এই ধামাকা অফাৰটোৰ জৰিয়তে আপোনালোকৰ যিবোৰ এক্সেছৰিজ আছে এক্সেছৰিজবিলাক ফ্ৰীকে দি আছে। বাইক ল'লেতো আপোনালোকে নিজৰ মা বা দেউতা বা নিজৰ গাৰ্লফ্ৰেণ্ডকতো উঠাবই ন, গতিকে ছাইডত যিটো ভৰি এইটো আছে, তাৰোপৰি আৰু গাৰ্ডবিলাক আছে, লেডিজৰ ফুট ৰেচ আৰু বিভিন্ন আৰু মানে এক্সেছৰিজৰ ভিতৰত আৰু কি কি আহিব? এক্সেছৰিজৰ আপোনাৰ থাকে, আপোনাৰ গ্লাছ থাকিব, আপোনাৰ লেডিজ ফুটেজ থাকিব, চাইড গাৰ্ড থাকিব। অ'কে। আৰু আপোনাৰ যিটো চাইড ষ্টেণ্ড থাকে এই বস্তুখিনি আপোনাৰ এটা ফ্ৰীকে দিব। এক্সেছৰিজ মানে এই আৰু সেই গাৰ্ডডাল ধৰক ষ্টেণ্ডডাল এই এনেকুৱা টাইপৰ আইটেমবিলাক তাৰমানে ইয়াতে ফ্ৰী পাব এইকেইদিনত। আৰু বাজাজৰ দুটা নতুন মডেলৰ বাইক আহিছে, মই দেখাই আছোঁ ৰ'ব। এইটো চাওক NS 125cc, এইটো আৰু এইটো দুটা কালাৰত বৰ্তমান এভেইলেবল আছে। আৰু এই দুটাত মানে বিভিন্ন ফিচাৰ্ছ নতুনকৈ তেওঁলোকে এড কৰিছে। দাদা কি কি নতুন ফিচাৰ্ছ? এইখনৰ আপোনাৰ যোনখন আপোনাৰ নতুন আহিছে, নতুন ফুলি আপোনাৰ LCD আপোনাৰ আচ্ছা আচ্ছা, এইটো পুৰা LED হয় মানে, যিটো অডোমিটাৰ আছে এইটো সম্পূৰ্ণ LED হয়। আৰু ইয়াত আপোনাৰ ব্লুটুথ কানেক্টিভিটিও আছে। ব্লুটুথ কানেক্টিভিটি আছে। অ'কে, গম পালে। ব্লুটুথ কানেক্টিভিটি, LED, এইটো এটা কালাৰ ব্লেক কালাৰ আৰু এইটো ৰেড কালাৰ। আৰু এই ৰেডটো চাওক সম্পূৰ্ণ মেট ফিনিছ হয়, দেখিছে? এইটো চাইনিং নহয়, এইটো পুৰা মেট ফিনিছ হয়। বৰ্তমান আপোনাৰ যোনখন আপোনাৰ NS 125 বা আপোনাৰ NS 200 আহিছে, হেডলেম্প দিয়া আছে, কিতাপ খুলি আপুনি LED পাব। আচ্ছা, এই হেডলেম্প কেইটা LED আহে ন? আগতে কেনেকুৱা আছিলে? হেলোজেন আছিলে, LED হৈ গ'ল। অ'কে অ'কে অ'কে, ব্লুটুথ। আচ্ছা, ফোন চাৰ্জিঙো আছে নেকি? তো এইটো চাওক, ফোন চাৰ্জিং অপশ্যন আছে ইয়াতে। এইটো কেনেকৈ খোলে দাদা? এইটো চাওক, তো এইটো ৰ'ব খুলিব। এইটো চাওক, এইটো হৈছে এইটো ফোন চাৰ্জিং, USB ফোন চাৰ্জিং, মানে কেবুলডাল লৈ গ'লে হৈ গ'ল। দেখিছে কেনেকুৱা ফিচাৰ্ছ আহি গ'ল বাজাজৰ বাইকত। বাকী টেকন'লজি গুলি মাৰক, কিন্তু যিটো এলয় দিছে ন নতুনকৈ, এই এলয়টো মোৰ চবতকৈ বেছি ভাল লাগিছে। চাওকচোন কিমান ধুনীয়া মেট ফিনিছত এলয়টো চাওক, এইটো চাওক, ডিজাইনবোৰ চাওক কিমান ধুনীয়া চাওক। আৰু বাজাজৰ সকলোতকৈ ষ্ট্ৰং ফিচাৰ্ছ এটা আছে, সেইটো হৈ গ'ল ডিছ ব্ৰেকটো। চাওকচোন কেনেকুৱা হাই টেকন'লজি ডিছ ব্ৰেক ইউজ কৰিছে তেওঁলোকে। আৰু ডিছ ব্ৰেক অকল ফ্ৰণ্টত বুলি নহয়, পিছফালেও ব্যৱহাৰ কৰিছে। চাওক দেখিছে, ডাবল ডিছ আছে। মানে চাওক আজিকালি ব্ৰেকিং চিষ্টেমটো ষ্ট্ৰং হ'ব লাগে দিয়কচোন, কাৰণ চবেই প্ৰায় স্পীডতে বাইক চলায়, গতিকে ব্ৰেক চিষ্টেমটো যদি ইমান ষ্ট্ৰং নহয় তেনেহ'লে তাৰমানে অলপ বেছি ৰিস্কি হৈ যায়। তাৰোপৰি ABS দিছে, দেখিছে ডুৱেল চেনেল, মানে দুইটা জেগাতে ABS দিয়াই আছে। তাৰোপৰি আৰু এইবিলাক চাওক CT 110, দেখিছে CT 110, এইবোৰটোতো চাগে মাইলেজ আপোনাৰ 100 কিলোমিটাৰমান দিব নেকি দাদা? 100 নাপায়, কিন্তু আপুনি 70+ এইখনৰ মাইলেজ আপুনি পাব। 70+? হয়, 70+। 70+টো বহুত দিয়কচোন বাৰু। চাওক CT 110X। বাকী দাদা, মানুহে আপোনাৰ পৰা গাড়ী কিনিলে ছাৰ্ভিচিংটো ক'ত হ'ব? আপোনাৰ ইয়াতে হ'ব? আমাৰ ইয়াতে কৰা হয়। ইয়াতে কৰা হ'ব ন? ফুল ছাৰ্ভিচিং ইয়াতে হ'ব। অ'কে, কাষ্টমাৰে আকৌ ছাৰ্ভিচিং কাৰণে বেলেগত যাব নালাগে। ছাৰ্ভিচিং এই ডিলাৰতে আছে নেকি? ইয়াতে আছে? ইয়াতে ডিলাৰতে হয়। আপোনাৰ ফাৰ্ষ্ট ছাৰ্ভিচিংটো আপোনাৰ 500 কিলোমিটাৰৰ পৰা 750 ভিতৰতে হয়। আচ্ছা আচ্ছা, কাষ্টমাৰে আহি পেলাই ইয়াতে আপোনাৰ ছাৰ্ভিচিং কৰাব, ইয়াতে কৰাব পাৰিব। অ'কে, বঢ়িয়া। আৰু দাদা বহুত জেগাত মই দেখা পাওঁ মানে এক্সচেঞ্জ কৰিও মানে বাইক কিনিব পাৰে মানে, তো আপোনালোকৰ এক্সচেঞ্জৰ ফেচিলিটি আছে? আমাৰ ইয়াত এক্সচেঞ্জৰ সুবিধাও আছে। আজি আপোনাৰ আমাৰ দুখন গাড়ী এক্সচেঞ্জ হৈ গৈছে, ধুনীয়াকৈ এক্সচেঞ্জ কৰাই দিওঁ। তেওঁলোকে এক্সচেঞ্জৰ কাৰণে বেলেগলৈ কৰিব নালাগে, ট্ৰেন্সফাৰৰ কাম আমিয়ে কৰাই দিওঁ। আজিকালি কি হয়, গাড়ী এখন আপোনাৰ এক্সচেঞ্জ কৰি দিয়াৰ লগে লগে ট্ৰেন্সফাৰ হ'বও পাৰে, নহ'ব পাৰে, পিছত কাষ্টমাৰজনৰ এজন অসুবিধা হয়, বহুত হেৰাচমেণ্ট হয়। তাৰমানে চাওক
আপোনালোকেও ভৱিষ্যতে মানে কেতিয়াবা যদি গাড়ী বা বাইক আপোনালোকে বিক্ৰী কৰে, যাক বিক্ৰী কৰে ট্ৰেন্সফাৰ নিজে কৰি দিব বা তেখেতক যদি দিছেও ট্ৰেন্সফাৰ কৰিবলৈ ট্ৰেন্সফাৰটো নোহোৱালৈকে আপোনালোকে খবৰ ৰাখিব, কাৰণ মাজতে এনেকুৱা বহুত বেছি স্কেম মানে হৈ গৈছে। আপোনাৰ গাড়ীখন আপোনাৰ নামতে থাকিব, পিছত আপোনাৰ নামত কিবা ফাইন চাইন হ'ব বা সেই গাড়ীখন বেলেগে কিবা ইলিগেল কামত ব্যৱহাৰ কৰিব, পিছত ফচিব লাগিব আপুনি। গতিকে ট্ৰেন্সফাৰটো লগালক। এতিয়া দাদাহঁতে নিজে কৰি দিয়ে ন, গতিকে এইটো এটা প্লাছ পইণ্ট আছে মানে দাদাহঁতৰ, বুজি পাইছে। আৰু দাদা বাইকখন আছে নেকি আজি এক্সচেঞ্জ কৰা বাইকখন দেখাব পাৰিম? আচ্ছা আচ্ছা, তো মই দেখাই দি আছোঁ ৰ'ব। তো এয়া দেখিছে এক্সচেঞ্জ কৰা গাড়ী, এয়া দেখিছে আপাচি এক্সচেঞ্জ কৰি পেলাই মানুহে বাজাজৰ গাড়ী লৈছে। গতিকে এইখন এখন এক্সচেঞ্জত আহিছিলে, আৰু বাকী আৰু এখন আছে, মই নাম্বাৰটো দেখাবলৈ মানা কৰিছোঁ যিহেতু, আৰু এখন আছে, এইখনো এক্সচেঞ্জ কৰিছে, চাওক দেখিছে। তো আপুনিও যদি পুৰণা কিবা বাইক চলাই আছে তো দাদাহঁতৰ তাত আহি পেলাই এক্সচেঞ্জ কৰি পেলাই এখন নতুন গাড়ী লৈ লওক। এইকেইদিনৰ ভিতৰতে 8 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত দাদাহঁতৰ তাত ধামাকা অফাৰ চলি আছে, গম পাইছে। গতিকে আহক, আৰু তলত আহি থকা যিটো ফোন নম্বৰ আছে তাত ফোন কৰিলে গোটেই ডিটেইলছ আপোনালোকে পাই যাব। আৰু এয়া ডিলাৰতে ফাইনেন্সৰ মানুহ আছে। আপুনি কোন ফাইনেন্স দাদা? L&T ফাইনেন্স। তো আপোনালোকে ফাইনেন্স কৰি দিব পাৰিব ন? তো মই যদি বাইক এখন কিনো বুলি ভাবোঁ তো ফাইনেন্সটো হৈ যাব। তো একদম মিনিমাম ল' যিটো ডাউন পে'মেণ্ট এওঁলোকে মানে স্কিমত দি আছে সেইটো ডাউন পে'মেণ্টৰ ভিতৰতে হৈ যাব। চিভিল স্ক'ৰ ডিপেণ্ড কৰিব, কেনেকুৱা চিভিল আছে, চিভিলৰ ওপৰত। অ'কে অ'কে। তো চাওক, এনেকুৱা নহয় যে 3000 2000 টকা ডাউন পে'মেণ্টত সকলোৱে পাব। আপোনালোকৰ নিজৰ চিভিল স্ক'ৰটোৰ ওপৰত ডিপেণ্ড কৰিব। চিভিল স্ক'ৰ আপোনালোকৰ যিমান বেছি ভাল, সিমান আপোনালোকে কম ডাউন পে'মেণ্টত আপোনালোকে বাজাজৰ এই বাইক লৈ যাব পাৰিব। বাকী এফালে বাজাজ ফাইনেন্সৰ মানুহো আছে, তেওঁ পুৰা কামত ব্যস্ত হৈ আছে, কিবা কেছ লগ ইন কৰি আছে, গাড়ী চেল কৰি আছে। তেওঁলোকৰ আজি বজাৰ ভাল মানে। তো ৰাইজ, এয়াই আছিলে নগাঁৱৰ ৰহাৰ FMW অট'মোবাইলছ, য'ত 8 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈকে মেগা লোন মেলা চলিব। আপোনালোকে যদি নতুন বাইক এখন ল'ম বুলি ভাবি আছে এই বহাগ বিহুৰ, ৰঙালী বিহুৰ লগতে ঈদত, তো তেনেহ'লে তেওঁলোকক যোগাযোগ কৰিব পাৰে। তলত ফোন নাম্বাৰ আছে, ফোন নাম্বাৰত ফোন কৰক, গোটেই তথ্য গোটেই ডিটেইলছ আপোনালোকে পাই যাব। ঠিক আছে, মই ক'লোৱে 3000 2000 আৰু 1000 টকাত বাইকৰ ফেচিলিটি ছেকেণ্ড টাইম নাপাব দিয়ক। গতিকে ফোন কৰক জল্দি জল্দি। আৰু এখন লিফলেট তেওঁলোকে প্ৰিণ্ট কৰিছে, তো এইখনতে গোটেই ডিটেইলছবিলাক লিখা আছে, ক'ত কেনেকুৱা কি হ'ব। আপোনালোকে যদি ভালকৈ পঢ়িম বুলি ভাবিছে তো তেনেহ'লে স্ক্ৰীনশ্বট এটা মাৰি লওক। ইয়াত যিকেইটা ফোন নাম্বাৰ আছে এই ফোন নাম্বাৰকেইটাতো ফোন কৰিব পাৰিব। তাৰোপৰি মই স্ক্ৰীনত যিকেইটা ফোন নাম্বাৰ দিছোঁ এইকেইটাত ফোন কৰিলেও হৈ যাব। ইয়াত চাওক দেখিছে মেগা লোন মেলা কাম এক্সচেঞ্জ মেলা, আৰু এয়া হৈ গ'ল ডিলাৰৰ মেইন ফ্ৰণ্টৰ মানে ফেচটো আৰু FMW অট'মোবাইলছ ৰহা। দিয়ক, বাই বাই।